অসমীয়া জাতিৰি আয়ুস ৰেখা গণজীৱনৰ ইতিহাস। নমস্কাৰ, আজি হৈছে চ'ত মাহৰ 31 তাৰিখ। অহাকালি বহাগৰ প্ৰথম দিন। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত সমগ্ৰ অসমবাসীক মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে বঙালী মানুহৰ কাৰণেও বহাগৰ প্ৰথম দিন, গতিকে বিশ্বৰ চুকে কোণে থকা বঙালীসকলক পহিলা বৈশাগৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই চেগতে মই বহাগক লৈ ডক্টৰ ভূপেন হাজৰিকাদেৱে গোৱা এটি গীতৰ কলি গাইছোঁ। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইতিহাস, গণজীৱনৰ ইতিহাস। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইতিহাস, গণজীৱনৰ ইতিহাস। এই বহাগত সকলে ভালেই থাকক। বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকসকলে একতাৰ বান্ধেৰে বান্ধি সমিলে থাকক। অসম উন্নয়নশীল হওক, অসম এটা সম্প্ৰীতিৰ মিলন ঐক্যভূমি হওক, সেয়াই কামনা কৰিছোঁ। জয় আই অসম। হেপ্পী ৰঙালী বিহু। ধন্যবাদ।